সকলকে নমস্কাৰ। আপোনালোকে ইতিমধ্যে জানে যে সাৰথী সোশ্যাল সাৰ্ভিস গ্ৰুপ যোৱা 27 মে তাৰিখৰ পৰা এটি নতুন কাৰ্যসূচী আৰম্ভ কৰিছে আৰু এই কাৰ্যসূচী হ'ল 5 টাকাৰ বিনিময়ত দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা স্পেশালি দুখীয়া ৰাইজৰ বাবে। আৰু এই কাৰ্যসূচীটো আমি 27 মে তাৰিখে প্ৰথম কৰিছিলোঁ। তাতে আমাৰই সদস্য দীপেশ সুৰেখা ডাঙৰীয়া তেখেতে খৰচা বহন কৰিছিলে ম্যাক্সিমাম খৰচাটো, আৰু তেখেতে আইডিয়া আমাক দিছিলে। তেখেতক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি 15 জুন তাৰিখে আৰু দ্বিতীয় কাৰ্যসূচীটো কৰিলোঁ ঠিক এনেধৰণে লোৱাৰ আছাম হস্পিটেলৰ ওচৰত। আৰু সেইদিনা আমাৰ প্ৰবীণ বৈশ্য ডাঙৰীয়াৰ উপজাতি দিন আছিল। প্ৰবীণ বৈশ্য ডাঙৰীয়া এখন বিশিষ্ট বিজনেছমেন, আপোনালোকে গমে পায় তেখেত, আৰু সমাজকৰ্মী। তেখেতে আমাৰ সাৰথী সোশ্যাল সাৰ্ভিস গ্ৰুপৰ আমাৰ এডভাইজাৰ হয়। তেখেতে উপজাতি দিনৰ বাবে আমাৰ খৰচাটো বহন কৰিছে। আৰু আজি এই কাৰ্যসূচীটো আমাৰ এজন বিশিষ্ট চিকিৎসক বঙাইগাঁও ডক্টৰ এ হুছেইন ডাঙৰীয়া তেখেতে আজিৰ এই কাৰ্যসূচীৰ খৰচাটো বহন কৰিছে। তেখেতে যোৱা আমাৰ কাৰ্যসূচীৰ প্ৰগ্ৰাম ছ'চিয়েল মিডিয়াত চাই কেনে মোক লগে লগে যোগাযোগ কৰিছে আৰু মোক কৈছে নেক্সট আমি যেতিয়া কৰিম তেতিয়া গোটেইখিনি খৰচা তেখেতে বহন কৰিব, আৰু তেনেধৰণে তেখেতে বহন কৰিছে। তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সাৰথী সোশ্যাল সাৰ্ভিস গ্ৰুপৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনবোৰতো আমাৰ এনেধৰণৰ কাৰ্যসূচীয়ে তেখেতে নিশ্চয়কৈ আমাৰ সহযোগিতাত আগবাঢ়াব। লগতে মই ৰাইজক অনুৰোধ জনাইছোঁ যিসকল ৰাইজে আৰ্থিকভাৱে সমৰ্থ তেখেতে যাতে আমাৰ এই কাৰ্যসূচীৰ লগত যোগ দিয়ে। তেখেতৰ সামৰ্থ্য অনুযায়ী আমাক যদি অনুদান বৰংগনি আগবঢ়ায় তেনেহ'লে আমি নিশ্চয়কৈ এই প্ৰগ্ৰামটো কণ্টিনিউ কৰিব পাৰিম। এইখিনি ক'লোঁ। লগতে আমাৰ বিশিষ্ট অতিথি তথা সমাজকৰ্মী আৰু এজন আছে আমাৰ নীৰেন দাস ডাঙৰীয়া, তেখেতে দুই এষাৰ কথা কওক। নমস্কাৰ, বঙাইগাঁও টাইমছ আপোনালোকৰ থ্ৰুদি আমি ক'ব বিচাৰোঁ বঙাইগাঁও ৰাইজক যে সাৰথী ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপ এটা NGO, এই NGOটোৱে আজি কিছুদিনৰ পৰা এটা কাৰ্যসূচী হাতত লৈছে, যিটো কাৰ্যসূচী আমাৰ গৰীব মানুহৰ কাৰণে উপকাৰ হৈছে। যিসকল ইয়াত ঠেলাৱালা ৰিক্সাৱালা ভিক্ষাৰী আছে তেওঁলোকক আমি 5 টকাত ভাত দিয়া হৈছে, আৰু 5 টকা যদি দিবও নোৱাৰে কোনোবাই তেতিয়াহ'লে তেওঁকো দিয়া হৈছে। এনেকুৱা এটা ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপে এই দায়িত্বটো পালন কৰাত আমি নথৈ আনন্দিত হৈছোঁ। আৰু আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰোঁ যে কোনোবাই যদি ব্যক্তিয়ে আমাক ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপক মাতি নি আপোনালোকৰ এই আজিৰ কাৰ্যসূচী যিটো এই কাৰ্যসূচী ৰূপায়ণ কৰে, তেওঁলোকে যদি আমাক আৰ্থিক সাহায্য প্ৰদান কৰে তেতিয়াহ'লে আমি তেওঁলোকৰ আৰ্থিক সাহায্যটো আমি গ্ৰহণ কৰিম আৰু গৰীব ৰাইজক আমি এসাঁজ খোৱাৰ কাৰণে ব্যৱস্থা কৰিম। নেক্সট যিহেতুতে ইয়াতে হ'ব, ইয়াতে হৈ যাব। ইয়াতে 3-4টামান গ্ৰুপ হ'ব, তাৰপিছত আমি বেলেগ ঠাইত আৰু লৈ যোৱা হ'ব, তেনেকুৱা হ'ব। গতিকে আপোনাৰ থ্ৰুদি বা আপোনাকে কৈছোঁ, আপোনাৰ যদি তেনেকুৱা ব্যক্তি আছে, কোনোবা চিনাকি ব্যক্তি থাকিব পাৰে, গতিকে আপোনাৰ লগত থাকিব পাৰে কিছু, আপুনি আনিব ইয়াতে। আমি আগতীয়াকৈ জনাই দিম কোনদিনা হ'ব, কোন তাৰিখত হ'ব আগতীয়াকৈ জনাই দিম। সেই ডেট মতে আপোনালোকে ইয়াত উপস্থিত থাকিব। আমি 5 টকাত এই গৰীবসকলক আমি খোৱাৰ ব্যৱস্থা কৰি দিম। ধন্যবাদ। লগতে মই আৰু এটা কথা জনাব বিচাৰিছোঁ যে বঙাইগাঁও টাইমছ নিউজ পৰ্টেল লগতে আৰু যিসকল নিউজ চেনেলে প্ৰচাৰ কৰিছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা তথা সাৰথী ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপৰ পৰা। আমি তাৰ জৰিয়তে বহুতে আমাৰ লগত যোগাযোগ কৰিছে আৰু যোগাযোগ কৰি আমাৰ সহায়ৰ হাত আগবঢ়াইছে। ইতিমধ্যে বঙাইগাঁও বিশিষ্ট সমাজকৰ্মী মেডাম সৰোজ হাৰলাল বাইদেউ আমাক স্ব ইচ্ছাৰে আমাৰ এটা বৰংগনি আগবঢ়াইছে আমাৰ অনাগত দিনবোৰত এনেকুৱা কাৰ্যসূচী কৰাৰ বাবে। গতিকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সৰোজ মেডামকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ সহৃদয়ক আমি ৰেচপেক্ট কৰিছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনবোৰতো তেখেতৰ পৰা এনেধৰণে আমি সহযোগিতা পাম। ধন্যবাদ।